নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ লেন্সৰ কথা আলোচনা কৰি আছিলোঁ, গোলাকাৰ লেন্সৰ কথা। মই আজি এই ক্লাছত তোমালোকক গোলাকাৰ লেন্সৰ বিবৰ্ধন ক্ষমতা এই সম্পৰ্কে আলোচনা কৰিম। পোনপ্ৰথমতে আমি আলোচনা কৰোঁ লেন্সৰ সূত্ৰ আৰু বিবৰ্ধনৰ বিষয়ে। এই সূত্ৰ আৰু বিবৰ্ধনৰ কথা জনাৰ আগতে মই কেইটামান কথা কৈ থওঁ যে গোলাকাৰ লেন্সৰ ক্ষেত্ৰত সকলো দূৰত্বৰ লেন্সৰ আলোক কেন্দ্ৰৰ পৰা জোখা হয়। আগতে মেৰুৰ পৰা জোখা হৈছিলে, কিন্তু লেন্সৰ ক্ষেত্ৰত দূৰত্বসমূহ লেন্সৰ আলোক কেন্দ্ৰৰ পৰা জোখা হয়। তাৰপিছত উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক আৰু অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক হয়। কি বুলি কৈছে? উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য সদায় ধনাত্মক হ'ব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ই ঋণাত্মক হ'ব। লেন্সৰ সূত্ৰ বুলি ক'লে আমি লিখিব লাগিব 1/v - 1/u = 1/f, য'ত u হৈছে লক্ষ্যবস্তু দূৰত্ব, v হৈছে প্ৰতিবিম্বৰ দূৰত্ব আৰু f হৈছে ফকাছ দৈৰ্ঘ্য। আমি দাপোনৰ ক্ষেত্ৰত লিখোঁতে কি লিখিছিলোঁ? দাপোনৰ সূত্ৰটো আছিলে 1/v + 1/u = 1/f, কিন্তু লেন্সৰ ক্ষেত্ৰত এই প্লাছ চিনটো মাইনাছ হৈ যায়। তাৰ পাছত চোৱা, লেন্সৰ বিবৰ্ধন m = প্ৰতিবিম্বৰ উচ্চতা হৰণ লক্ষ্যবস্তুৰ উচ্চতা সমান h'/h। আকৌ m = v/u। এইটো হৈছে লেন্সৰ ক্ষেত্ৰত বিবৰ্ধন m = v/u, কিন্তু দাপোনৰ ক্ষেত্ৰত বিবৰ্ধন m = কি হয়? -v/u হয়। লেন্সৰ বিবৰ্ধনৰ ক্ষেত্ৰত মাইনাছটো নালাগে, কিন্তু লেন্সৰ সূত্ৰৰ ক্ষেত্ৰত 1/v - 1/u হয়। এইখিনি তোমালোকৰ মন কৰিবলগীয়া কথা। তাৰ পাছত আমি চাওঁ যে অৱতল লেন্সৰ ক্ষেত্ৰত অৱতল লেন্সৰ লগত জড়িত অংকসমূহনো কেনেদৰে কৰে। প্ৰথমতে চোৱা, তোমালোকে প্ৰথম প্ৰশ্নটো দিছে, অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ। ফকাছ দৈৰ্ঘ্য দিছে 15 চেণ্টিমিটাৰ। লেন্সখনৰ পৰা কিমান দূৰত্বৰ লক্ষ্যবস্তু এটা ৰাখিব লাগিব, মানে লক্ষ্যবস্তু দূৰত্বটো উলিয়াব লাগে, যাতে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বৰ লেন্সখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে। তদুপৰি লেন্সত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা। আমাৰ লেন্সখন দিছে অৱতল লেন্স আৰু ফকাছ দৈৰ্ঘ্য দিছে 15 চেণ্টিমিটাৰ। আমি লিখি ল'ব লাগিব, দিয়া আছে অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য f সমান 15 চেণ্টিমিটাৰ। ফকাছ দৈৰ্ঘ্যটো কিয় মাইনাছত হৈছে জানানে? যিহেতু অৱতল লেন্সখন এনেকৈ দৰে আছে, হয়নে? এইডোখৰত যদি আমি x, x' y, y' বুলি ধৰোঁ, তেতিয়াহ'লে চোৱা, ফকাছটো লেন্সৰ এইফালে থাকিব। আমি জানো যে xৰ ফালে সদায় মানবোৰ হৈছে ধনাত্মক আৰু x' ফালে সদায় মানবোৰ হৈছে ঋণাত্মক। যিহেতু ফকাছটো অৱতল লেন্সৰ ক্ষেত্ৰত বাওঁ দিশে থাকে, গতিকে ইয়াৰ মান ঋণাত্মক হ'ব, -15 চেণ্টিমিটাৰ। প্ৰতিবিম্বৰ দূৰত্ব v = -10 চেণ্টিমিটাৰ একেদৰে হৈছে। অৱতল লেন্সে সদায় অসৎ থিয় আৰু লক্ষ্যবস্তু থকা ফালে প্ৰতিবিম্ব গঠন কৰে বাবেই তাৰ আগত যিটো চিন সেইটো ঋণাত্মক হয়, মানে যিফালে লক্ষ্যবস্তু আছে, অৰ্থাৎ বাওঁফালে লক্ষ্যবস্তু আছে, বাওঁফালে প্ৰতিবিম্ব গঠিত হয়, গতিকে তাৰ মানটো ঋণাত্মক ধৰা হয়। এতিয়া লক্ষ্যবস্তু দূৰত্ব u = উলিয়াব লাগে। আমাৰ হাতত আছে ফকাছ আৰু প্ৰতিবিম্বৰ দূৰত্ব। লেন্সৰ সূত্ৰ মতে 1/v - 1/u = 1/f। 1/v মানে v ৰ মানটো আমি -10 পাতিম, u মান আমি নাজানো আৰু f ৰ মান পাতিম -15। যিহেতু আমাক u ৰ মান লাগে, গতিকে -1/u টো ৰাখি দিলোঁ আৰু 1/-10 টো বাওঁপক্ষৰ পৰা সোঁপক্ষলৈ লৈ গ'লোঁ, বাওঁ ছাইডৰ পৰা সোঁ ছাইডলৈ লৈ গ'লোঁ। এতিয়া চোৱা, বাওঁ ছাইডত যিহেতু এইটো মাইনাছত আছে, গতিকে সোঁ ছাইডত নিওঁতে প্লাছ হৈ যাব, হয়নে? বাকীখিনি একেই থাকিব। আৰু চোৱা, -1/u = 1/10 + -1/15।
এতিয়া 10 আৰু 15 আমি লসাগু উলিয়ালোঁ 10 আৰু 15 লসাগু ওলালে 30 10ক 3 বাৰ পূৰণ কৰিলে 30 হয় গতিকে 1ৰ লগত আমি 3 পূৰণ কৰিলোঁ 15ক 2 বাৰ পূৰণ কৰিলে 30 হয় গতিকে 1ৰ লগত 2 পূৰণ কৰিলোঁ এতিয়া চোৱা বাওঁফালে আছে -1/u ইকুৱেল 3 × 3 বিয়োগ 1 2 2 মানে 3 ৰ পৰা 2 গ'লে 1 হ'ব মানে -1/u ইকুৱেল 1/30 হ'ব তাৰপিছত চোৱা মাইনাছটো আমি আঁতৰাই দিলোঁ মাইনাছটো আঁতৰাই দিওঁতে কি হৈছে 1/u ইকুৱেল মাইনাছটোত 1/30 আগত লাগি গ'ল এতিয়া চোৱা বৰ্জ্য পূৰণ কৰিলে হ'ব ওপৰে তলে পূৰণ হ'ব তলে ওপৰে পূৰণ হ'ব মানে u ইকুৱেল -30 হ'ব এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব হ'ব 30 সেন্টিমিটাৰ যিহেতু মাইনাছত আছে গতিকে আমি জানো যে সদায় লক্ষ্যবস্তুটো কি হৈ থাকে বাওঁ দিশত থাকে এতিয়া বিবৰ্ধন m উলিয়ালোঁ m ইকুৱেল v/u vৰ মানটো আছিলে -10 মিটাৰ 10 সেন্টিমিটাৰ আৰু u ৰ মানটো আছিলে -30 সেন্টিমিটাৰ এটা সেন্টিমিটাৰ কটাকটি গ'ল মাইনাছে মাইনাছে গ'ল আৰু 0 0 গৈছিলে 1/3 হ'ল মানে একক 3ৰে হৰণ কৰিলে পালোঁ একক যেহেতু 3ৰে হৰণ নাযায় গতিকে দশমিক দিলোঁ 0 আহিলে 3 3 গুণ 9 আকৌ 1 নামিলে 0 আহিলে 3 3 গুণ এনেদৰে গৈ থাকিব গতিকে আমি 0.33 বুলি লিখিব পাৰোঁ যিহেতু এমৰ মান ধনাত্মক ওলাইছে গতিকে প্ৰতিবিম্বটো কি হ'ব অসৎ প্ৰতিবিম্ব আৰু ই হ'ব থিয় প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ 1/3 মানে 3/1 অংশ বুজিছা প্ৰতিবিম্বটো লক্ষ্যবস্তুটোৰ মানে 1/3 মানে 3/1 অংশ এইখিনিলৈকে বুজি পালা কেনেদৰে বিবৰ্ধন উলিয়ালোঁ লক্ষ্যবস্তুৰ দূৰত্ব উলিয়ালোঁ তাৰপাছত চোৱা আমি উত্তল আগতে অৱতল লেন্সৰ কথা পঢ়িছিলোঁ এতিয়া উত্তল লেন্সৰ ক্ষেত্ৰত এনেকুৱা এটা অংক চাওঁ 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা লেন্সখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থানৰ আকাৰ নিৰ্ণয় কৰা ইয়াৰ বিবৰ্ধনো উলিওৱা আমি কি দিয়া আছে লিখি ল'লোঁ দিয়া আছে উত্তল লেন্সৰ লক্ষ্যবস্তুৰ উচ্চতা h ইকুৱেল 2 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্সৰ ক্ষেত্ৰত ধনাত্মক হয় 10 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ দূৰত্ব u যিহেতু লক্ষ্যবস্তুটো লেন্সৰ বাওঁফালে থাকিব গতিকে মাইনাছত লিখোঁ -15 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব v ইকুৱেল কুৱেশ্যন মাৰ্ক হ'ব আৰু প্ৰতিবিম্বৰ উচ্চতাটো h ডেছ উলিয়াব লাগিব এতিয়া লেন্সৰ সূত্ৰ মতে 1/v - 1/u ইকুৱেল 1/f এতিয়া 1/v মান আমি নাজানো মাইনাছ ইউৰ মানটো পাতিলোঁ -15 আৰু এফৰ মান পাতিলোঁ 10 এতিয়া মাইনাছে মাইনাছে প্লাছ হৈ গ'ল আমাক যিহেতু ভিটোহে লাগে গতিকে বাকীটো বাওঁ ছাইডৰ পৰা সোঁ ছাইডলৈ নিলোঁ ইয়াত প্লাছ আছে এইফালে গ'ল মাইনাছ 15 আৰু 10ৰ লসাগু হ'ব 30 আগৰ দৰে কৰিলোঁ 10 3 গুণ 30 হয় 1 3 গুণ 3 লিখিলোঁ 15 2 গুণ 30 হয় 1 2 গুণ 2 লিখিলোঁ এতিয়া 1/v ইকুৱেল 1/30 ওলালে আৰু বৰ্জ্য পূৰণ কৰিলে হ'ব v ইকুৱেল 30 সেন্টিমিটাৰ ভিৰ মান যিহেতু ধনাত্মক গতিকে প্ৰতিবিম্বটো আমি কি বুলি ক'ব পাৰোঁ আলোক কেন্দ্ৰৰ পৰা সোঁফালে আছে মানে আনফালে আছে 30 সেন্টিমিটাৰ দূৰত্বত গঠিত হৈছে প্ৰতিবিম্বটো সৎ হ'ব আৰু ই কি হ'ব ওলোটা হ'ব তাৰপিছত আমি বিবৰ্ধন m উলিয়াই চাওঁ বিবৰ্ধনৰ মান m ইকুৱেল v/u হ'ব ইকুৱেল h'/h এতিয়া ভিৰ মান আমি জানো 30 আৰু ইউৰ মান আছিলে -15 গতিকে এমৰ মান হ'ব 15 30ক দুবাৰ যায় -2 হ'ল আৰু আকৌ আমি জানো যে m ইকুৱেল h'/h এইটো পাতিলোঁ এমৰ জেগাত পাতিলোঁ -2 ইয়াত ওলাইছিলে আৰু h' আমাৰ ওলাব লাগে hৰ মান দিয়া আছে 2 এতিয়া -2 তলত একো নাই মানে আমি 1 আছে বুলি ধৰি ল'লোঁ এতিয়া বৰ্জ্য পূৰণ কৰিলে হ'ব h' মানে তলৰ ওপৰে h' ইকুৱেল -2 × 2 ইকুৱেল -4 h' আমাৰ ঋণাত্মক h' ঋণাত্মক মানে ধৰা লক্ষ্যবস্তু এনেদৰে আছিলে এইফালে গ'লে y দিশত গ'লে পজিটিভ হয় আৰু প্ৰতিবিম্বটো ধৰা এইফালে গঠিত হ'ল মানে y ডেছৰ দিশত গঠিত হ'লে ই ঋণাত্মক হ'ব এতিয়া h' আমাৰ ঋণাত্মক মানে প্ৰতিবিম্বটো ওলোটা তলফালে গঠিত হ'লে ওলোটা হ'ব ই মুখ্য অক্ষৰ তলফালে গঠিত হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ আৰু ই দুগুণ বিবৰ্ধিত মানে গম পাইছা যিহেতু এমৰ মান 2 ওলাইছে গতিকে ই দুগুণ বিবৰ্ধিত আৰু চোৱা এইটোৰ পৰা আমি ক'ব পাৰোঁ যিহেতু লক্ষ্যবস্তুটো আছিলে 15 আৰু প্ৰতিবিম্বটো আছিলে 30 গতিকে 15 2 30 গতিকে সেইফালৰ পৰা আমি দুগুণ বুলি ক'ব পাৰোঁ এইটো আছিলে উত্তল লেন্সৰ ক্ষেত্ৰত এতিয়া আমি চাওঁ লেন্সৰ ক্ষমতানো কি পাৱাৰ অফ লেন্স
লেন্স এখনৰ ক্ষমতা হৈছে লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ। ইয়াক পি আখৰেৰে সূচোৱা হয়, অৰ্থাৎ পি ইকুৱেল 1/f। এফ হৈছে ফকাছ দৈৰ্ঘ্য। কি বুলি কৈছে? লেন্স এখনৰ ক্ষমতা ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ মানে 1/f। আৰু ক্ষমতাৰ এছআই একক হৈছে ডায়প্টাৰ আৰু ইয়াক ডি আখৰেৰে সূচোৱা হয়। এফৰ মানটো সদায় মিটাৰত থাকিব আৰু 1 ডায়প্টাৰ মানে হৈছে 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতা। 1 ডায়প্টাৰ কাক বোলে আহিব পাৰে, এইটো লিখিব লাগিব 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতাক 1 ডায়প্টাৰ বোলে। অৰ্থাৎ 1d ইকুৱেল 1/1 মিটাৰ মানে মিটাৰটো ওপৰলৈ যেতিয়া উঠি গ'ল মিটাৰ টু দি পাৱাৰ -1 লিখিলোঁ। এতিয়া চাওক উত্তৰ লেন্সৰ ক্ষমতা সদায় ধনাত্মক হ'ব আৰু অৱতল লেন্সৰ ক্ষমতা সদায় ঋণাত্মক হ'ব। কিয় জানানে? উত্তৰ লেন্সৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য যিহেতু ধনাত্মক হয় গতিকে ক্ষমতা ধনাত্মকত ওলাব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত যিহেতু ফকাছ দৈৰ্ঘ্য ঋণাত্মক হয় গতিকে ক্ষমতাটো ঋণাত্মকত ওলাব। এতিয়া এটা প্ৰশ্ন দিছোঁ চোৱা, 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা। আমি লিখিলোঁ দিয়া আছে অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য। অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্যটো নিগেটিভত হয় গতিকে -2 মিটাৰ। ক্ষমতা পি ইকুৱেল কৈচমাক। আমি জানো যে ক্ষমতা পি ইকুৱেল 1/f গতিকে এফৰ জেগাত -2 পাতিলোঁ আৰু চোৱা -2 মই আগলৈ লৈ গ'লোঁ 1/2 মিটাৰ। 2য়ে একক হৰণ কৰি দিলোঁ, দশমিক আহিলে 0 গ'ল, 2 × 5 = 10 গতিকে -0.5 মিটাৰ ওলালে ক্ষমতাটো। গতিকে আমি আজি লেন্সৰ ক্ষেত্ৰত বিবৰ্ধন কেনেকুৱা, লেন্সৰ সূত্ৰ কি আৰু লেন্সৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে লেন্সৰ অংকসমূহ কৰোঁতে অলপ সাৱধানে কৰিবা আৰু সূত্ৰটো ব্যৱহাৰ কৰোঁতে চাবা দাপোনৰ ক্ষেত্ৰত প্লাছ চিন আছিলে আৰু লেন্সৰ সূত্ৰৰ ক্ষেত্ৰত 1/v - 1/u থাকে। আৰু ঠিক তেনেদৰে বিবৰ্ধনৰ ক্ষেত্ৰত লেন্সৰ ক্ষেত্ৰত m ইকুৱেল -v/u নহয়, লেন্সৰ ক্ষেত্ৰত বিবৰ্ধন m ইকুৱেল v/u হয়, কিন্তু দাপোনৰ ক্ষেত্ৰত m ইকুৱেল -2 লাগিব। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।